বৰ্তমান মই উপস্থিত আছোঁ নগাঁও দক্ষিণপাট বৰকোলা আৰু নৱৰত্ন শিৱ মন্দিৰ। এইটো আপোনালোকে দেখা পাইছে ৰাস্তা, এইটো আপোনাৰ কামপুৰ আৰু কামপুৰ নগাঁও মাজমজিয়া বৰকোলাত মই উপস্থিত আছোঁ। এয়া আপোনাৰ যিহেতুলৈকে আজি শাওণ মাহৰ শেষ সোমবাৰ, এই সোমবাৰ যিহেতুলৈকে আৰু এই বৰকোলা যি নৱৰত্ন শিৱ মন্দিৰ, যি আমাৰ শিখসকলৰে গুৰুদ্বাৰা আছে আৰু ইয়াৰ শিখসকলৰ মানুহখিনি যি ভগৱান শিৱৰ প্ৰতি যিটো আস্থা, সেইটো সুন্দৰ। মই আগতো আহিছোঁ আৰু যিহেতুলৈকে আজি ইয়াত আহি উপস্থিত হৈছোঁ, এয়া আপোনালোকে দেখা পাব কিমান সুন্দৰকৈ নাম প্ৰসংগ চলাই আছে।
নাম শেষ হৈছে ইয়াতে কওক আজি এই যিহেতু সোমবাৰ শাওনৰ সোমবাৰ আজি লাষ্টৰ শাওণ মাহৰ সোমবাৰ কি ক'ব আজি নাম গাই কেনেকুৱা আৰু এই ৰাইজৰ লগত এই ইয়াত কেনেকুৱা লাগিছে আমি সকলো এনেকৈ সোমবাৰ দিনাখন আহোঁ আহি পেলাই আমি সকলো আইসকলে এই পূজা ভাগ মানে পূজাৰীয়ে কৰি দিয়ে আমি তেনেকৈ নাম প্ৰসংগ অকণমান কেতিয়াবা গাওঁ কেতিয়াবা পাঠ অকণমান চলে এই তেনেকৈ আমি সকলোৱে মানে সোমবাৰে বেছিয়ে হয় আৰু যিহেতুলৈকে বাবা কৈলাশত থাকে কৈলাশত থাকে এতিয়া তেখেতে কৈলাশত থাকে হয় কিন্তু কথা হ'ল এতিয়া তেখেতে কৈলাশত থাকোঁতো আজিকালি মানে ধৰি লওক এইবিলাক পাহাৰ ভৈয়ামবিলাক কিছুমান ভাঙি চিঙি গছ গছনি চব কাটি কুটি খাস্তাং কৰিছে গতিকে আমি সেইকাৰণে বেয়া পাইছোঁ কাৰণ কিয়নো এতিয়া যদি আমাৰ গছ বনেই নাথাকে তেতিয়াহ'লে জীৱ জন্তুবিলাক এইবিলাক ক'ত থাকিব কি কৰিব সেইটো হয় হয় মুঠতে যে যিহেতুলৈকে ধৰি লওক আপোনাৰ যিহেতুলৈকে বাবা কৈলাশত থাকে তাৰ যি পাহাৰ সেই পাহাৰবিলাক যদি ভাঙি পেলাই কাটি পেলাই তেতিয়াহ'লে কেনেকৈ হ'ব ভগৱন্ত বস্তুটো যদি এনেকুৱা হাত দিয়ে তেতিয়াহ'লেতো এইটো বেয়া কথা হ'ব হয় 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 ঠিক আছে ধন্যবাদ